Hey guys, welcome back to our channel Uncle Jose Vlogs. Mo not video vlog সবার আমরা শুরু বাকি guys আজ মানে হজা আছে একদম ভিডিওটো ইউনিক হজা আছে বাকি থাম্বনেল টাইটেল মানে নিশ্চয় গমে পাইছি কেনা হজা আছে ভিডিওটো বাকি আজি হৈছে বিহু সবকে মানে বিহুৰ শুভেচ্ছা দি দিছো একদম মানে মাঘ বিহুৰ শুভেচ্ছা দি দিছো বাকি ৰাতি গিলি কেনা হয় কি হয় নাজনো মই নাজনো আপোনালোকৰ নাজনো আৰু বাকি মানে যোৱাবাৰ আমি বিহু খাবা নাপলো ভালকে তো এবাৰ অলপমান ইউনিক কৰিম মানে ইউনিক মানে কি বেলেগ একো নাই প্ৰত্যেকবাৰে ভেলাঘৰটো বান্ধা যায় তো এইবাৰো ভেলাঘৰ বনাইছোঁ আৰু মানে আমি এইবাৰ মানে ভেলাঘৰৰ মানে ভেলাঘৰটো যোনদিনা বনাইছোঁ বা পুজো বনাইছোঁ সেইদিনা মানে সময় অলপ ভিডিঅ' বনাবা তো বিকি ভিডিঅ' বনাইছে বিকিত তাতে চাব পাৰে একদম বিকিত সুন্দৰ ভিডিঅ' হৈছে তো বিকিত তাতে চাব পাৰে ভিডিঅ'টো বাকী আমাৰ তাতে মানে আজি বঢ়িয়া একদম মানে জাগাও নাই বেছি পথাৰে চথাৰেতো মানে এনেকৈ পথাৰ চথাৰ বনোৱাটো ইমান এলাও নাই বা কি কাৰণে আমি মানে চোতাল এখন মানে আমাৰ কাষৰ ঘড়ীৰ এইভাগে ঘৰটো সিভাগে আছে তো কাষৰ ঘড়ীৰ মানে চোতালখন আমাৰ ফ্ৰী আছে তো তাতে বঢ়িয়াকৈ ভেলাঘৰটো প্ৰত্যেকবাৰে বনাওঁ এইবাৰো বনাই দিলোঁ তো ভেলাঘৰ বনোৱাটো ভিডিঅ' নবনালোঁ সেনেকৈ ভিডিঅ' নাচিনা বহুতেই সেইকাৰণে মানে ডাইৰেক্ট বিহু বুলি ভিডিঅ' বনাই দিছোঁ আৰু বাকী মানে কালি কেইটামান ক্লিপ লৈছোঁ চানডে মানে কালি কেইটামান ক্লিপ লৈছিলোঁ মই পিঠা বনোৱাৰ ওপৰত তো মানে আমাৰ আইতাহঁতে মানে পিঠা চিঠা বনাইছে বঢ়িয়াকৈ পিঠা চিঠা বনোৱাৰ পিছত মোক মানে সেই কৈছে তাৰে পিছত বাকী আমাৰ তাতে আহি গৈছে ৰাজু ভাই ৰাজু ভাই কিবা এটা কৈ দিয়া হা আৰু আমি আমাৰ মানে কি মানে আমাৰ যিহেতু আটা যোৱা বছৰ ঢুকাইছে তো সেইকাৰণে আমি মানে পিঠা চিঠা আমাৰ যিহেতু বছৰিকী জনা তো বছৰিকী আমাৰ যাব কোনদিনা যাব মাই বছৰিকী কোনদিন মাঘৰ 7 তাৰিখে তো আমাৰ বছৰিকী যাব তো যে মানে বিহুটোতে মৰিছিল তো সেইকাৰণে মানে ঢুকাইছিল তো সেইকাৰণে বছৰিকী যোৱাৰ পিছতহে পিঠা চিঠা বনাব পাৰিম তো এইবাৰ ক'ত পিঠা চিঠা বনাওঁ আৰু আমাৰ আইতাহঁতে পিঠা বনাইছিল সৰু এতিয়া আমাৰ মানে নলবাৰীত পিঠা কেইখনৰ নাম কোৱা মানে আমাৰ নলবাৰী ভাষাত পিঠা কেইখন মানে নাম চবেইতো বিহু বুলি বনোৱেই তো বাকী কাৰণে মই নলবাৰী ঘৰৰ মই কৈ দিওঁ পিঠা কেইখনৰ নাম তেল পিঠা তিল পিঠা তেল পিঠা তিল পিঠা তাৰে পিছত চুঙা পিঠা তাৰে পিছত হেৰি কি বুলি কয় এইটো কলপাত পিঠা তাৰপিছত নাৰিকল পিঠা নাৰিকলৰ লাৰু আৰু চিৰা তাৰপিছত গুল লাৰু তাৰপিছত সেইখিনিয়ে ভাই ইয়াছ মানে বিহুটো চন্তে আহিবা ফাইনেলি তো আজি হ'ল উৰুকা কালি হ'ল দহমি তো দহমি বুলি কালি বেলেগ মানে কালি কি হয় নাজানো বাকী এইবাৰ মানে এইবাৰ মানে বিহুটো অলপমান ইউনিককৈ পাতিম কাৰণ কিয় জানা আগৰবাৰো বিহু খাব নাপালোঁ এইবাৰ মানে যাতে বিহুটো ভালকৈ খাব পাৰোঁ আৰু কাৰণ সেইবাৰ আমাৰ এইখিনিতে মানে ভূঞা চপাত মানে এটা মানুহ মানে বিহু খাব নলিয়া বাকী আমিও মানে আমাৰো ভাগিৰ মানুহ মৰছি ভূঞাৰো মানুহ মৰছি সেনেকৈ মানে বিহুৱে খোৱা নহ'লা তো সেইকাৰণে এইবাৰ যাতে ভালে যায় বিহু বাকী এতিয়া মানে ইমান লেকচাৰ নেদাওঁ তো এতিয়া আমি যাম মানে বজাৰত তো চাহ হিন্দি খাই কেনে ধুনীয়াকৈ মাইক চাহ বনাব দিছোঁ তো চাহ হিন্দি খাই কেনে বঢ়িয়াকৈ বজাৰৰ পৰা আহোঁ তো ধুনীয়াকৈ কি মাছ হৈছে কেনা কি মানে চব দেখি আছোঁ বজাৰত যাই কিনে কিবাকৈ বঢ়িয়াকৈ আমাৰ আহি গ'ল চাহ জগাল তো এইবাকে পিঠা আছে এইবাকে এইটো আমাক কলপাত পিঠা বুলি যি মই কৈ আছিলোঁ তেতিয়াৰ পৰাই বকি আছিলোঁ এইটো কলপাত পিঠা আৰু এইবাকে আছে এইটো আমাৰ নাৰিকল পিঠা তাৰপিছত আৰু এইভাগে আছে আমাৰ চুঙা পিঠা তো এইভাগে আমাৰ হেৰি মিঠে দি খায় মিঠে লগে খায় আৰু এইভাগে আমাৰ বিস্কুট আছে তো এইবাৰ মানে যিহেতু আমাৰ মানে মায়ে বনোৱা তো আইতাহঁতৰ পৰাই দিছিল তো এতিয়া খাই লওঁ আৰু এইভাগে আমাৰ মাছ বেছি আছে আমাৰ সৰৰ ষ্টক গেলি তো এই মাছৰ হেৰি নহয় আৰু আছে পিছত গেলি চাই থাককচোন মানে এতিয়া মানে এই খুৰাহঁতে কি মানে আৰু এইভাগে আমি ফাইনেলি বজাৰ আহি পাই গ'লোঁ আৰু এইভাগে লোকেল মুৰ্গী আৰু এইভাগে পাঠা চাঠা কাটি একদম বেলেগ আৰু আজিৰ দিনটোত মানে বজাৰ বেলেগ আৰু এইভাগে দেখছে নিশ্চয় একদম বজাৰত এইভাগে পাঠা এইভাগে মাছ ডাঙৰ আৰু বজাৰখন ঘূৰি লওঁ তাৰপিছত কিনি আছোঁ আৰু ধুমাৰ ৰূপচন্দা কমল কাঠ আৰু বিকেট যি মাছ লাগে আৰু মাৰোঁ মাছৰ চেপ্টাৰটো বাদ দিলোঁ এতিয়া আমি যাবা ওলছোঁ এইভাগে মানে চব্জি ল'বা অলপমান চব্জি লওঁ আৰু এইভাগে এটা লোকেল মুৰ্গীও লওঁ মানে পুৰাতে আৰু লোকেল মুৰ্গীটো আছে আৰু কিবি
বজাৰ চজাৰ কৰি ধুনীয়াকৈ আহি গ'লোঁ। এতিয়া বৰ্তমান মানে খেলাৰ সময় হৈছে। কি খেলা মানে লটাৰী খেলাটো প্ৰত্যেকবাৰে চলি আহি আছে। তো এইবাৰ আমাৰ ইয়াতে লটাৰী খেলা আছে, তো তাতেও যাওঁ আৰু ভাতকেইটা খাই যাওঁ একেলগে। আৰু বাকী লটাৰী খেলা হোৱাৰ পিছত বঢ়িয়াকৈ মানে মাংসটো লৈ আহিব লাগিব। তো খুৰাহঁতৰ আনিছিল মাংসটো দেখাই দিছোঁ অলৰেডি। তো এই মানে দেউতা ক'ৰবাত গৈছিল, সেইকাৰণে মানে আমাৰ মানে ঘৰৰ যোনখিনি বজাৰ সেইখিনি দেউতা কৰি আনিছিল, কিন্তু মাছটো এতিয়া ৰাখিলোঁ। তো মানে মাংসটো আনিব লগা আছে। তো মাংসটো আনি কিনে বঢ়িয়াকৈ আমাৰ অলৰেডি মানে কমপ্লিট আৰু বজাৰটো কমপ্লিট, বাকী ৰাতিতে শেষ। আৰু ইভাগে মই বঢ়িয়াকৈ মাংস দিব আহি গ'লোঁ। দেউতা এটি ইভাগে লাইট ধৰিব লগা হৈছে, ইমানেই মানুহ একদম ধুনীয়াকৈ ভাতত খাই আহি গ'লোঁ। তো এতিয়া যাই আছোঁ আমি মানে মাংসটো আনিবা। তো মাংসটো আনি কিনে লগ পোৱা আছোঁ। এতিয়া মই এটা বঢ়িয়া একদম শাৰী উলিয়ালোঁ। তো শাৰীটো বজা আছে পাইলোঁ, শাৰীটো বজা আছে। স্কুলত দিম ভেকচন, স্কুলত দিম ভেকচন। যদি এবাৰ মোৰ এক্স ঘূৰি আহে মাৰি দিম 100। वाह क्या सीन है। 500 দাদা খেলা হৈ গ'ল ধুনীয়াকৈ। তো আমি এতিয়া আহিছোঁ ভেলা ঘৰত। বাকী আমাৰ মমি কি লাজ কৰিব লাগে চালা, আজিকালিৰ দিনত লাজ কৰে। বাকী এনে একদম খেলা চেলা ধুনীয়াকৈ হৈ গ'ল। আৰু বাকী হাতটো পাইছিলি নে তই? ই বঢ়িয়াকৈ হাতটো পাইছিল, কোনটো মানে হাতটো নিদিলাক মানে খেলাখন ডিছকুৱালিফাই হেৰি 4,000 পৰা সেই নাম্বাৰ আছিল। বাকী এইগিলা বাদ দিলোঁ। এতিয়া বঢ়িয়াকৈ একদম এনজয় কৰা আহে কথা। তো বাকী মইতো আকৌ নাপলোৱে হেৰি 2 নম্বৰত ধৰি কেনে মই পাঠাটো নাপলোঁ। বাকী হৈয়ে থাকে বঢ়িয়াকৈ মানে লাইটটো বাদ দি এইগিলা। বাকী মানে লাইটটো কৰিব লাগে, তো ফিটিং কৰিব লাগে। তো লাইটটো ফিটিং কৰি দেখি আছোঁ। বাকী খেলা চেলা পৰাটো আহিলোৱে। এতিয়া আমি মানে আমাৰ যোনটো ডেক আছে, সেই ডেকটো এতিয়া মই বঢ়িয়াকৈ ভেলা ঘৰত লৈ যাম। তো একদম তাতে মানে লাইটটো বঢ়িয়াকৈ লগাই ল'ব লাগে। তো বঢ়িয়াকৈ তাতে ব্লেকটো উঠি লৈ যাওঁ। একদম ধুনীয়াকৈ বক্স ছেটআপটো ৰেডি হৈ গৈছে। ইভাগে আমাৰ ভেলা ঘৰ আছে। তো ইভাগে আছে আমাৰ এইটো কি বক্সটো, ইভাগে আছে আমাৰ জুইকুৰা, ইভাগে আছে আমাৰ লাইটটো, আৰু ইভাগে আছে আমাৰ ভায়াত। নহয় মানে গান লগা মানুহ না, আৰু মোৰ মোবাইলতো চাৰ্জ নাই। তেতিয়া এনেও গান লগাওঁ ৰাতি 12টাৰ পিছত কাকো ঘুমাব নেদাওঁ। মাইক আনছো আমার 12টা জি ড্যান্স হবে, ফুল ড্যান্স বোকা ডেন্স হ'ব, বোকা ডেন্স। বৰ্তমান মানে খুৰীহঁতৰ এই ৰুমটোত আছোঁ। মানে এইটো ৰুমত আহিলে মই বহুত ভাল পাওঁ, কাৰণ ধুনীয়া এটা ফল চিঙিব ভাল পায়। আৰু বাকী মানে কথাটো এনেকুৱা নহয় মানে এনে গাছকেইটামান মই কৈ আছোঁ ধুনীয়াকৈ আপোনালোকক বঢ়িয়াকৈ বুজিয়ে কৈ আছোঁ। তো বিহু মানে চবৰে গাত লাগছি, কাৰো গাত নলগা নহয়। আমাৰ গাতো লাগছি, চবৰে গাত লাগছি। অসমীয়া মানুহ মানে বিহু। বাকী কাৰণে মই মানে খুৰীহঁতৰ তাতে অলপ কথা ক'ব লাজ কৰোঁ। তো কাৰণে ভইচ অভাৰ কৰি মানে ভিডিঅ'বিলাক ভইচ অভাৰ কৰা গেছি, কিছুমান পুৰা থকা ক্লিপত বহুত ভইচ অভাৰ কৰা গৈছে। তো ইয়াতে ভিডিঅ'বিলাক বেয়া নাপাবা, যাতে সেই আৰু ভাল পোৱাৰ মানে সেৱা হ'বই অলপ। আৰু ল'ৰা ছোৱালীৰ লগত থাকিলে অলপমান সেই হয় মানে হাজাৰ অলপমান ভাল লাগে নিজৰে নিশ্চয়। বাকী মানে ৰাতি মানে বঢ়িয়া হ'ব যা আছে। তো এতিয়া আমি খাম মানে চুঙাত দিয়া মাংস। তো বঢ়িয়াকৈ দেখি আছোঁ আপোনালোকক। আৰু বেছিভাগে আমাৰ আহি গ'ল চুঙাত দিয়া মাংস। এইখিনি মই মানে ভইচ অভাৰ কৰি দিছোঁ মানে। আৰু বেগে আমাৰ খুৰাহঁত আছে একদম ধুনীয়াকৈ বাহিৰতে আজি ফাৰ্ষ্টটো বাহিৰতে আৰু এতিয়া ঘৰত গেলি। তো ঘৰত মানে কি আমি ভেলা ঘৰত এনে ঘৰৰ কাষতে যিহেতু আৰু ভেলা ঘৰত যাই আছোঁ। তো বাকী ৰাতি হ'ল না, বৰ্তমান কেইটা হৈছে হ'ব? 8:30 মান হ'ল। তো বেছি ৰাতি হ'ল নাই, সেইকাৰণে আৰু ইমান এটা ভয় লগা নাই। তো ৰাতিটো আহিব আছে অলপমান, ৰাতি মানে বিশেষ এটা কিবা বেলেগ হ'ব যা আছে। তো ৰাতি ভালকৈ আহিব লাগিব। কিবাতো বাতি নাই, ৰাতি মানে ভালকৈ আহিব বাবু দে যা বাই। তো ৰাতি মানে একবাৰ আহিব লাগিব। আহি কিনে গাহৰি চাক্ষা একদম লাগি গৈছোঁ। আৰু এইভাগে আমাৰ মায়ে বনি আছে মাটন। মাই কিবা এটা কৈ দিয়া বিহু বুলি। এইবাৰতো আমাৰ বিহু নহয় মানে এইটোৱে মেইন বিহু।
পিঠাটো নহয় পিঠাটো নহয় বাৰু, পিঠা বাৰু বেলেগে দিছি বাৰু, এইটো নকওঁ। বাকী বাগে মাটনটো হৈ গ'ল আৰু আমাৰ হেৰিটো ক'ত চিকেনটো চিকেন ক'ত আই চাক গাইছ বাকী আমাৰ আছে মাটন চৰি চিকেন চিকেন বাপৰে ভিডিঅ' তা মজা ও বাসা দিছিটা তো এতিয়া এই গাইছ গেরত লাগছি গাড়ি খেয়াল এই নপরা গেলে আমার ভালো লাগে আর মাংস আমার নিজে আনছি মাংস মায় হ্যাপি মাঘ বিহু হ্যাপি মাঘ বিহু আৰু মই এটা খাওঁ বলি থাকতে ইমান শুনা করতে দিছ মই মানে তেল দিয়ে বানাবাই মই বনাবা উঠিলো কাৰণে মই মানে বেলেগ মাংস খাই ভাল নাপাওঁ ইয়াত এনা কৈছো গাইজ মানে গাহৰি চাহৰি মই ইমান ভাল নাপাওঁ মই বইল দিয়াৰ কাৰণে ভাল পাওঁ সেইকাৰণে মোক এই কৰি দি গাইজ আৰু বাদ দি মই কাম আজি আমাৰ একদম মায়ে পানী দি দিলাক ধুনীয়াকে একদম মানে উতলিবে আছে আৰু বস্তুটো মানে মাটনটো মানে মাটন দিলে বস্তু আমি অলপমান আৰু এতিয়া মই মানে মটন মটন বাদ দিয়া সেই মটন চবে বুজি পাইছে মানে পাঠাৰ মাংস মানে ছাগলীৰ মাংস মানে পাঠাৰ মাংস আৰু মানে এইভাগে মই মাছ খাম এইভাগে কোন পিছ মাছ ধৰো মই মাছ খাওঁগা মানে ব্ৰইলাৰ খালো পাঠা খালো গাহৰি খালো এতিয়া মই মাছ খামেই বৌ মাইকলে নপা এই খাওয়াতে কি কৰি থাকিছে না গাছ আৰু মই খাই লওঁ এনে মোক মানুহে জানেই এই অংকুৰে যেতিয়া খাদ্যত নামিব তেতিয়া কোনেও ৰখাব নোৱাৰে বুজি পাইছে না গাছ একদম মানে ৰাখাব নোৱাৰি মোক খাদ্য যেতিয়া নামিম আৰু এতিয়া মই খাদ্য খাব ইচ্ছা নাজানে এতিয়া মোক হাজাৰ মানুহে কৈ দিয়া কিন্তু মই খাদ্য নাখাওঁ মোক আৰু এতিয়া মই মানে ইচ্ছা যাব মনৰ পৰা এতিয়া পেট খালী হৈ লাগিব এতিয়া মই ক'বা নিদিয়ে মই একদম এমাই চাফা কৰি দিম বুজি পাইছে না গাছ আৰু গাছ ফাইনেলি একদম মানে মোৰ মানে অপেক্ষাৰ অন্ত পৰি গ'ল তো বাকী বাগে আছে মানে এইটো পাঠাৰ মাংস আৰু বাগে আছে গাহৰি তো কিবাগে এইটো গাহৰি আৰু বাগে এইটো হ'ল চালাড এখন মানে কাঁচা চালাড আৰু বাগে আছে মাছ আৰু বাগে মাছৰ কণী ভাজা আৰু আমাৰ মায়ে বঢ়িয়াকে এইবাৰ আমি তিনিটা বহি লৈছোঁ তো মানে এই মোৰ যে সৰু এটা ভাইটি আছে তো সি মানে ঘুমালা ভাত নাখাওঁকে ঘুমালা গা বেম্বা নাছিলে তাৰ বাৰু বাদ দিয়ক আৰু বাগে আছে মানে এইটো বজাৰটো ফ্লাই কৰিছে আমাৰ মাদাৰে তো খাই মাৰি দিয়ক এইটো গাহৰি মাছ তো বইলাৰ সব এক খাওয়া মজা আৰু মজা ভাবিও বাকী গাছ এতিয়া একদম ধুনীয়াকে খাইছা একদম মানে আজৰি আৰু এতিয়া মানে আমি যাব লাগে মানে মই যাব লাগে এতিয়া ভেলাঘৰত তো এতিয়া ভেলাঘৰত যাম হয় কিন্তু এতিয়া দিয়াৰ জোৰটো অলপমান মানে বাজনাটো লৈ যাব লাগিব মানে ডেকটো লৈ যাব লাগিব আৰু এখন ধুনীয়া আছে আমাৰ মায়ে মানে ধুনীয়া চাই নিব নিদিয়ে আমাৰ মানে ফাটা চিটা এখন কম্বল দিব বোলে কি দিয়ে নাজানো আৰু মানে ভেলাঘৰত যাম চবে উঠব কিবা কিবি কৰিব সেইকাৰণে অকণমান কিবা ফাটা চিটা এখন দিব বোলে নাজানো আৰু কি বেয়া হয় বাকী কাৰণে এতিয়া মানে তাতে যাই কেনে দেখি আছো ধুনীয়াকে গোটাই বছৰটো মাংস খাওঁ কৰি থাকো কিন্তু এই যোনদিনা মাংস খোৱাৰ দিন আহিব কোনদিনা এক পিছৰ খাব নোৱাৰো আজি মই মানে এই সাজৰ পৰা যি মাংস খাইছিলো গাইছ মানে গোটা আপোনালোকে দেখছিয়ে কিনা কেনা মানে গোটাই ক্লিপকেইটা দেখছিয়ে নিশ্চয় কিন্তু এই এতিয়া এক পিছৰ মাংস খাব নোৱাৰিলো এই ক'ৰবাত 2 পিচ না কি গাহৰি খালো আন এক পিছৰ খাব নোৱাৰিলো লাৰবেই নোৱাৰিলো আৰু এইভাগে ভাতটো নালিলোৱে সেনেকে উঠি আহিছো কি ক'ম আৰু সেই মানে পেটটো যাম দিনে মোৰ সেইমান তো যদি আজি অলপমান অভাৰকে খাই যাওঁ কালি আৰু বিহু খাব পাৰিম নহয় বেলেগৰ তাতে আমাৰ ইভাগে আৰু ৰাতিপুৱা আৰু বেলেগৰ তাতে বিহু খাব যাব লাগে তো মানে দেখাম এইটো মই যদি ইটো ভিডিঅ'ত পাৰোঁ ইটো ভিডিঅ'ত দেখাম যদি ইটো ভিডিঅ'ত ধৰি লওক মানে যদি মানে ক্লিপ যদি বহুত হৈ যায় বা সময় নহয় মানে যদি টাইমটো নিমিলে তেনেহ'লে মই নেদাওঁ বেলেগ ভিডিঅ'ত লগাই দিম বা এইটো মোৰ ন' প্ৰব্লেম তো সেয়াই আৰু হেপী বিহু ইভাগে একদম ধুনীয়াকে ৰেডি হৈ গৈছে আমাৰ বক্সটো ইভাগে মায়ে ৰেডি কৰি দি আছে মাইকটো তো মানে একদম এই মোক চাওকচোন এই চাওক
মানে একদম চেষ্টাবিলাক ৰেডি কৰা হৈছে তো এতিয়া মই বঢ়িয়াকৈ যাব লাগে মানে ৰাতি বৰ্তমান মানে এই 1:30মান বাজি ল'বা 1:30-2:00 বাজিল আৰু এতিয়া মানে বঢ়িয়া ঘুমটি ধৰিছে মানে অলপমান নাচলোঁ কিবা কৰিলোঁ মানে লগৰ চলিকেইটাও গেল এনে বেলেগত যায় তো সেইকাৰণে আমি এইকেইটাই সোমালোঁ এই চন্দন ভাই ৰাজু ভাই মই আৰু ইভাগে ই আছে আৰু ৰাহুল আছে ৰাহুলে বহি আছে তো এই ঘুমাওঁ আৰু বহুত কেম্বা লাগছে গাটো দিনত মানে এক টোপনি মাৰিব পৰা নাই আজি ৰাতিপুৱা উঠছোঁ 6টাত দে গাইছ ঘুমাওঁ কালি গাইছ ৰাতি ভেলা ঘৰ বনাইছোঁ পুজি বনাইছোঁ সেনানকে মানে আপোনালোকক আমি নামন দেৰিকে দেখিম ডেন্স ফুল ডেন্স দেখিম অলপমান মানে কিছু মুহূৰ্ত দেখি থাকিম আৰু ৰাতি বাই অলপমান উঠছোঁ মানে বৰ্তমান বাজি আছে মানে আঢ়ৈটা আৰু মানে অলপমান উঠছোঁ আৰু তাৰপিছত ইনষ্টাগ্ৰামত এটা পষ্ট দিছোঁ মানে ষ্টৰি এটা দিলোঁ আৰু বাকী আঢ়ৈটা মানে 3:30 মানে হ'ল বাকী ইভাগে আমাৰ চলি আছে জুই ইভাগে আছে হিমাংশু ইভাগে চন্দন আৰু হেৰি ঘুমে মানে এই ৰাতিকে একদম কথা ক'বা ইচ্ছা নাই কথাটো ক্লিপ লৈ আছোঁ আৰু তাৰলৈকে চলি আহি আছে বঢ়িয়া একদম মানে আমাৰ চলি আহি আছে কেইটামান দুটা বহি আছে আমি এই দুটা অলপমান উঠিছোঁ আৰু বেলেগ মানে ঘৰত অলপমান সৰু হত্যা বনাইছে বাকী প্ৰব্লেম নাই লাইট চাইট লগাই দি আছে এই ৰাতি আৰু যাব কালিহে আমাক কিবাকে আমাৰ আহি গ'ল এই ৰাতি 3টা বজাত চাহ আৰু বিস্কুট বঢ়িয়াকৈ বিস্কুট চাহটো খাই লওঁ বঢ়িয়াকৈ আমি ঘুমটি মাৰিছিলোঁ তো খুৰীয়ে এই আইতাই আনি দিলে বঢ়িয়াকৈ থেংক ইউ একদম গা চা ধুই আহি গ'লোঁ আৰু পুজি চুজিটো মানে জ্বলা হ'লেই তো অলপমান এনে আৰু কিবা কিবি দেখি যাওঁ বলকচোন মাৰা তাত দিয়া তাত হাংলাকে দিয়া আৰু ইভাগে আমাৰ গাঁৱৰ পুজি শেষ আৰু একদম বাঁহ পুৰি মানে মই ঘুমাই থাকোঁতে গেল গাঁৱৰ পুজি এনেকৈ ফুলবিলাক মোক দেখাই নাপাওঁ এইখিনিতে আমাৰ মাঘ বিহু সমাপ্তি আৰু উৰুকাও সমাপ্তি মানে ইমান মানে ইয়াৰ ভিডিঅ' বনাব নোৱাৰি কাৰণ যদি এখন মই ভালকে যদি কথা আৰু আজি এতিয়া মানে অলপমান ঘূৰিব যাওঁ বা মই এতিয়া ভাত চাত খাওঁ আৰু আজি ভ্লগটো যদি আৰম্ভ কৰিব লাগে মানে একেলগে 1 ঘণ্টা 2 ঘণ্টা সিমান মানত হৈ যাব এনে অলৰেডি হৈছে চাগে আকৌ এডিট কৰা নাই মই মাত্ৰ পুজিৰ ঘৰৰ পৰা আহিলোঁ আজি মানে পুজিৰ ঘৰত কালি সভা আমাৰ তো কালি সভাৰো ভিডিঅ' মানে ভিডিঅ' বনাম এটা তো বঢ়িয়াকৈ আজি মানে আলোচনা কৰিছে মিটিং কৰিলে তো বঢ়িয়াকৈ মিটিং চিটিং সমাপ্ত হ'ল তো বঢ়িয়াকৈ এতিয়া দে আৰু জয় অসম যিমান যি হ'ল এনজয় কৰিলোঁ মাঘ বিহুটো মানে যোৱাবাৰ আমাৰ এইখিনি কাৰো হোৱা নাছিল তো এইবাৰ ধুনীয়াকৈ হ'ল তো ভাল লাগিল আৰু এতিয়া হ'লে ভাল লাগে সেইকাৰণে মানে মাঘ বিহুটো যিহেতু আমাৰ অসমীয়া পৰম্পৰা এইটো আহি আছে তো মাঘ বিহুটো মানে এটা ইউনিক মানে বেলেগ এটা ভাইব আহিছে না সেইকাৰণে ভাল লাগে আৰু সেইটোৱে আৰু আপোনালোকক মাঘ বিহুৰ একদম শুভেচ্ছা দি দিলোঁ জয় অসম বাই বাই